এক ৰাজনৈতিক খবৰ কোকৰাঝাৰত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিপিএফ 28খন আসন লাভ কৰিছে বিপিএফে আজি ৰাজ্যপালক লগ ধৰিব বিপিএফে এই সন্দৰ্ভত সবিস্তাৰে জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক কৌশিক কুমাৰ ডেকাই ধন্যবাদ কৃষ্ণা আমি ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে যে বিপিএফে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত 40খন আসনৰ ভিতৰত 28খন আসন দখল কৰাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে বিটিসি চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আৰু ইতিমধ্যে কালি যি নিৰ্বাচনী ফলাফল সেই নিৰ্বাচনী ফলাফল প্ৰকাশ পোৱাৰ পিছত সংবাদমেল সম্বোধন কৰিছিল হাগ্ৰামা মহিলাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে আৰু আজি 11 বজাৰ ভিতৰত ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা ৰাজভৱনলৈ সদল বলে হাগ্ৰামা মহিলাৰী কোকৰাঝাৰৰ পৰা ৰাওনা হোৱা বুলি আমি ইতিমধ্যে গম পাইছোঁ জানিবলৈ পাৰিছোঁ আৰু ৰাজ্যপালক সাক্ষাৎ কৰি ৰাজ্যপালক শপত গ্ৰহণ অনুষ্ঠানৰ বিষয়ে অৱগত কৰাৰ উপৰি ৰাজ্যপালক আমন্ত্ৰণ জনাব হয়তো আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আমন্ত্ৰণ জনাব লগ ধৰিব গতিকে বিটিআৰৰ যি ৰাজনৈতিক দৃশ্যপট সেই ৰাজনৈতিক দৃশ্যপট কালিৰে পৰা সলনি হৈ গ'ল শাসকীয় পক্ষত থকা ইউপিপিএলে বিৰোধী আসনৰ বহিবলৈ ইতিমধ্যে বাধ্য হৈছে আৰু 3 অক্টোবৰত হাগ্ৰামা মহিলাৰীয়ে বিটিসি চিফ হিচাপে পুনৰবাৰ শপত গ্ৰহণ কৰিব কালি যি সভা অনুষ্ঠিত হৈছিল দলীয় সভা অনুষ্ঠিত হৈছিল সেই দলীয় সভাতে দলৰ বিপিএফৰ যি 28 গৰাকী পৰিষদ নিৰ্বাচিত হৈছে এই নিৰ্বাচিত এমচিএ সকলৰ যিখন প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল সেই প্ৰথমখন বৈঠকতে হাগ্ৰামা মহিলাৰীক নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে আৰু ৰিহন দৈমাৰীৰ প্ৰাক্তন মন্ত্ৰী ভৈৰৱ কুণ্ডৰ পৰা তেখেতে জয়লাভ কৰিছে ৰিহন দৈমাৰীক উপদলপতি হিচাপে নিৰ্বাচিত কৰা হৈছে তেনে ক্ষেত্ৰত আমি এটা কথা ক'ব পাৰোঁ যে পুনৰবাৰ বিটিসি চিফ হিচাপে হাগ্ৰামা মহিলাৰী শপত গ্ৰহণ কৰিব আৰু ৰিহন দৈমাৰীয়ে চিফ হিচাপে ডেপুটি চিফ হিচাপে শপত গ্ৰহণ কৰিব আৰু পূৰ্বতে ঘোষণা কৰা অনুযায়ী হাগ্ৰামা মহিলাৰীয়ে পূৰ্বতে ঘোষণা কৰিছিল নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বতেই অৰ্থাৎ নিৰ্বাচনী ফলাফলৰ সময়তে তেওঁ এটা কথা ঘোষণা কৰিছিল যে 3 অক্টোবৰত তেওঁ কোকৰাঝাৰত শপত গ্ৰহণ কৰিব আৰু কাৰ্যত হেয়াই হ'বলৈ গৈ আছে 3 অক্টোবৰত শপত গ্ৰহণ কৰিব 3 অক্টোবৰত বিটিসিত চিফ হিচাপে হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীৰ লগতে ৰিহন দৈমাৰীয়ে শপত গ্ৰহণ কৰিব আৰু ইএম হিচাপে কাক স্থান দিয়া হয় হাগ্ৰামা মহিলাৰী মন্ত্ৰী সভাত কাক স্থান দিয়া হয় সেয়া অতি গুৰুত্বপূৰ্ণ বিষয় সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু জানিবলৈ পোৱা মতে ইতিমধ্যে হাগ্ৰামা মহিলাৰীয়ে তালিকা প্ৰস্তুত কৰিছে কাক ইএম হিচাপে তেওঁৰ মন্ত্ৰী সভাত ৰাখিব অৰ্থাৎ বিটিসি কাউন্সিলৰ যি চৰকাৰ হ'ব সেই চৰকাৰত কাক ইএম হিচাপত ৰাখিব মন্ত্ৰী হিচাপত ৰাখিব সেই কথা ইতিমধ্যে সৰব আলোচনা হৈছে আৰু হাগ্ৰামা মহিলাৰীয়ে নিজেই ইতিমধ্যে তালিকা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে কাৰ ভাগ্য ফুলিব সেয়া 2 দিনৰ ভিতৰত নিশ্চয়কৈ গম পোৱা যাব কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি কালি সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে এটা কথা স্পষ্টভাৱে কৈছিল তেওঁ এককভাৱে চৰকাৰ গঠন কৰিব বিজেপিয়ে ইচ্ছা প্ৰকাশ কৰিছিল যে বিপিএফৰ সৈতে বিটিসি চৰকাৰত অংশীদাৰী হ'ব আশা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল কালি যে হাগ্ৰামা মহিলাৰীয়ে তেওঁক কালি কাহিলি পুৱা 4 বজাতে তেওঁক আহি সাক্ষাৎ কৰিছে গুৱাহাটীত কিন্তু তাৰ ওলটা কথাটো কৈছে হাগ্ৰামা মহিলাৰীয়ে যে মই 4টা বজাত শুই নুঠো অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰীক লগ পোৱাৰ কথা কৈছে আৰু হাগ্ৰামা মহিলাৰীয়ে কৈছে যে মই মুখ্যমন্ত্ৰীক লগ পোৱা নাই যি কি নহওক ৰাজ্যৰ ৰাজনীতিত এইটো এটা চৰ্চিত বিষয় হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰবাৰ বিটিসি চৰকাৰ গঠন হ'বলৈ গৈ আছে বিপিএফে চৰকাৰ গঠন কৰিবলৈ গৈ আছে 17 বছৰৰ যি শাসন কৰিছিল বিপিএফ দলে হাগ্ৰামা মহিলাৰীত বিটিসি চিফ আছিল মাজত মাত্ৰ 5টা বছৰ বাকি 5টা বছৰ পাছত পুনৰবাৰ বিটিসিত চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু পুনৰ এটা কথা সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে স্পষ্টভাৱে কৈছিল না বিজেপি না কংগ্ৰেছ না AIDF না ইউপিপিএল কাৰোৰ সৈতে মিত্ৰতা কৰি তেওঁ চৰকাৰ নচলায় অকলে চৰকাৰ গঠন কৰিব যিহেতু 28খন আসন তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে যিহেতু বিটিআৰৰ সকলো জাতি জনগোষ্ঠীয়ে স্বতঃস্ফূৰ্তভাৱে বিপিএফক সমৰ্থন জনাইছে বিপিএফক চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিছে তেনে ক্ষেত্ৰত কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠন কৰা নহ'ব বুলি তেওঁ স্পষ্টভাৱে কৈছে কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত হাগ্ৰামা মহিলাৰীয়েও এটা ইংগিত দিছিল যে প্ৰয়োজনত তেওঁ বিজেপিৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিব এতিয়া যিহেতু 28খন আসন লাভ কৰিছে গতিকে 28খন আসন লাভ কৰাৰ পাছত কোনো এটা ৰাজনৈতিক দলৰ সমৰ্থন তেওঁক নিশ্চয়কৈ প্ৰয়োজন নাই কিন্তু কেন্দ্ৰত যেহেতু বিজেপি
ৰাজ্যত যিহেতু বিজেপি, তেনে ক্ষেত্ৰত বিজেপিৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে কি সম্পৰ্ক বজাই ৰাখিব, সেয়া নিশ্চয়কৈ আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন আৰু অনাগত দিনত এই বিষয়টো নিশ্চয়কৈ চৰ্চিত বিষয় হৈ ৰ'ব। গতিকে আমি বাট চাম হাগ্ৰামা মহিলাৰী সদলবলে যিহেতু গুৱাহাটীলৈ আহি আছে, ৰাজ্যপালক সাক্ষাৎ কৰিব, ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছত আৰু কাক কাক হাগ্ৰামা মহিলাৰীয়ে সাক্ষাৎ কৰে আৰু 3 অক্টোবৰৰ যি প্ৰস্তাৱিত যি শপত গ্ৰহণ অনুষ্ঠান, 3 অক্টোবৰত যি শপত গ্ৰহণ অনুষ্ঠান নিশ্চয়কৈ জাকজমকতাপূৰ্ণ এক শপত গ্ৰহণ অনুষ্ঠান হ'ব। গতিকে অসমৰ ৰাইজে, ৰাজনীতিৰ ভূৰসা মহলে, বিটিআৰৰ ৰাইজে এই সমস্ত যি BTC নিৰ্বাচন কেন্দ্ৰিক, BTC নিৰ্বাচনৰ ফলাফল কেন্দ্ৰিক পাছৰ পৰ্যায়ৰ যি ৰাজনীতি তাৰ ওপৰত চকু ৰাখিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।